নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ADSME বিভাগৰ ফালৰ পৰা নতুনকৈ বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। অসমৰ সকলোৰে চাকৰি আহিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মই হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ' যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত দেখা গৈছে ADSME বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চিখিনি মুকলি কৰি দিলে। চ' মই সম্পূৰ্ণ ডিটেইলছ জনাই দিছোঁ। আৰু ADSME বিভাগৰ লগতে আৰু এটা বিভাগৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ADSDMA গুৱাহাটী ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আছে 5টা এছিষ্টেণ্ট একাউণ্ট এণ্ড আদাৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' মই পোনপ্ৰথমে ADSME বিভাগৰ ভেকেঞ্চিখিনি কথা ক'ম, তাৰপিছত বাকী যিখিনি বিভাগটো পাৰিছে ভেকেঞ্চি সেইকেইটা কথা মই আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ASDMA যিটো বিভাগৰ পাৰিছে, ইয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে অথৰিটি, আছাম ষ্টেট অথৰিটিৰ ফালৰ পৰা ভেকেঞ্চিখিনি আছে। টেকনিকেল এছিষ্টেণ্ট ইনফৰমেশ্যন টেকন'লজি, ইয়াৰ ক্ষেত্ৰত ভেকেঞ্চি দেখিবলৈ পাব। আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ কথা উল্লেখ কৰি দিছে। গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিটোৰ ক্ষেত্ৰত। চ' বাকী যিটো আছে এজ লিমিটটো দেখিব পাৰিছে 35 বছৰলৈকে পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আপোনালোকে যিটোতে ইলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কম্পিউটাৰ স্কিলৰ কথা ইয়াত উল্লেখ কৰিছে। চ' আপোনালোকৰ বাবে ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' সুখবৰৰ সুযোগটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ASDMA ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিলে আপোনালোকৰ বাবে। চ' ইয়াৰ ডিটেইলছখিনি দেখিব পাৰিছে। চ' এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়াই থাকিব। সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়াই থাকিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা ক'লোৱে, আৰু লাষ্ট ডেট কথা ক'লোৱে। চ' 15 নম্বৰ লাষ্ট ডেট হয় ইয়াৰ কাৰণে। চ' 15 নম্বৰ আগতে আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব লাগিব। এতিয়া আৰু 2 নম্বৰ যিটো বিভাগৰ ভেকেঞ্চিৰ কথা লৈ আহিছোঁ। 2 নম্বৰ যিটো বিভাগ হয়, সেইটো মুকলি কৰিছে আপোনালোকৰ RRB JEE ৰিক্ৰুইটমেণ্ট 2025 বৰ্ষৰ ক্ষেত্ৰত 2569টা জুনিয়ৰ ইঞ্জিনিয়াৰ আদাৰ পোষ্ট আপোনালোকে মুকলি কৰি দিছে। 2569টা জুনিয়ৰ ইঞ্জিনিয়াৰ লগতে অন্য ধৰণৰ কিছুমান ভেকেঞ্চিও আপোনালোকৰ বাবে মুকলি কৰি দিছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড। লাষ্ট ডেটটো দিয়া আছে 30/11/2025, মানে নৱেম্বৰ মাহৰ 30 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে। চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব, এইটো যে ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইখিনি কথা আপোনালোকে এনেকৈ দেখিব পাৰিছে। আৰু কেটেগৰী OBC NCLক 3 বছৰ দিয়া আছে, SC SC ক্ষেত্ৰত 5 বছৰকৈ, NCLক 13 বছৰ 15 বছৰলৈকে দিয়া আছে। চ' যিটোতে ইলিজিবল হয়, যিটোতে ইণ্টাৰেষ্টেড হয়, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ডিটেইলছখিনি মই কথা জনাই দিলোঁ আপোনালোকক। এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' সুখবৰৰ সুযোগটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। আৰু ইয়াত RRB ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় যিহেতু। চ' যিটোতে ইলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক দুটা বিভাগৰ কথা ক'লোঁ। RRB ফালৰ পৰা অহা ভেকেঞ্চিখিনিৰ কথা ক'লোঁ, আৰু ৰেলৱে ফালৰ পৰা আৰু যিখিনি ASDMA ফালৰ পৰা ভেকেঞ্চি হৈছে সেইখিনি কথা ক'লোঁ। আপোনালোকে যিটোতে ইলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি মই আপোনালোকক জনাই দিলোঁৱে। চ' বয়সৰ সময়সীমা ক'লোৱে। আৰু ৰিলেক্সেশ্যনো জানে, SC SC ক্ষেত্ৰত 5 বছৰকৈ পাব, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ, এনেদৰে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আজি ভিডিঅ' মানে, যদি ভিডিঅ' ভাল হ'লে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব